মোৰ নাম সুমি। মই ছুইজাৰলেণ্ডলৈ গৈ আছিলোঁ। তাত এটা প্ৰজেক্ট পাইছিলোঁ। মই আগতে আই.টি.চি. কোম্পানী এটাত কাম কৰিছিলোঁ। 4 বছৰ কাম কৰাৰ পিছত ছুইজাৰলেণ্ডত আবেদন কৰিলোঁ আৰু তাতেই প্ৰজেক্টটো পালোঁ। তালৈ শ্বিফ্ট কৰিবলৈ ওলাইছিলোঁ। অন্ততঃ মোৰ ভাগ্য সলনি হ'বলৈ ওলাইছে বুলি বৰ সুখী হৈছিলোঁ যদিও হয়তো মোৰ ভাগ্যত আৰু কিবা এটা লিখা আছিল। আমি ভবাৰ দৰে প্ৰায়ে নহয়েই। কেব এখন বুকিং কৰি মা আৰু দেউতাক সাৱটি ধৰি সকলো লাগেজ লৈ কেবখনত বহি ভিতৰত খিকিন্দালি কৰি আছিলোঁ। পৰিয়ালৰ পৰা আঁতৰি যোৱাৰ বাবে মোৰ দুখ লাগিছিল যদিও বেছি দিন থাকিবলৈ যোৱা নাছিলোঁ। এবছৰ ছুইজাৰলেণ্ডত থাকি ভাল টকা উপাৰ্জন কৰিব বিচাৰিছিলোঁ আৰু এই সপোনটো চকুত লৈ কেবত চকু মুদি হেডফোন পিন্ধি বহি মোবাইলৰ পৰা গান শুনি আছিলোঁ। হঠাৎ যেতিয়া চকু মেলি বাহিৰৰ দৃশ্যটো চালোঁ, তেতিয়া আতংকৰ বাবে মোৰ মুখখন সম্পূৰ্ণ ৰঙা হৈ পৰিল। কেব চালকজনক সুধিলোঁ, মোক কোন বাটেৰে লৈ গৈছে? চৌদিশে পথাৰ আৰু ভঁৰাল আছিল, যেন গাঁও এখন পালোগৈ। অস্থিৰতাৰ বাবে মোৰ হৃদয়স্পন্দন খুব বেগেৰে হ'বলৈ ধৰিলে। মোৰ উশাহ বন্ধ হ'বলৈ আৰম্ভ কৰিছিল। কেব চালকজনে বৰ মৰমেৰে ক'লে, মেডাম, এয়াৰপৰ্টলৈ যোৱা পথ এটা ডাঙৰ দুৰ্ঘটনা হৈছে। তাত বহুত ট্ৰেফিক জাম হৈছে। গতিকে আমি ঘূৰি ঘূৰি এয়াৰপৰ্টলৈ গৈ আছোঁ। কিন্তু তেওঁৰ কথা বিশ্বাস কৰা নাছিলোঁ। মই নিৰক্ষ ছোৱালী নহয়, শিক্ষিত ছোৱালী আৰু তাৰ ওপৰত মই এগৰাকী আই.টি. টেকনিচিয়ান। লগে লগে মোৰ লাইভ লোকেশ্যনটো মোৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি তেওঁক মেছেজ কৰিলোঁ যে মই বিপদত পৰিছোঁ। মোৰ ওচৰলৈ হাত আগবঢ়াওক আৰু মোক বচাওক। ইয়াৰ পিছত মই কেব ড্ৰাইভাৰক ক'লোঁ, ইয়াতে গাড়ী ৰখা। তুমি মোক ভুল পথত লৈ যোৱা আৰু মই এতিয়াই পুলিচক ফোন কৰিম, যাতে তেওঁলোকে তোমাক গ্ৰেপ্তাৰ কৰিব পাৰে। ড্ৰাইভাৰে লগে লগে গাড়ীখন ৰখাই দিলে। ক্ষন্তেক সময়ৰ বাবে মই ভাবিলোঁ যে মোৰ কথা শুনি তেওঁ নিশ্চয় এজন মান্য মানুহ। কিন্তু পিছ মুহূৰ্তত সি মোৰ পিছফালৰ ছিটত বহি দুৱাৰখন খুলি মোক টানি উলিয়াই আনি মোৰ মোবাইল ভাঙি তাৰ পাছত গাড়ীৰ ছিটত বান্ধি দিলে। মোৰ অৱস্থা বৰ বেয়া হৈ গৈছিল। কিছু দূৰ যোৱাৰ পিছত এখন ডাঙৰ ক'লা গাড়ী আহি আমাৰ গাড়ীৰ সন্মুখত ৰৈ গ'ল। ভাবিলোঁ হয়তো এই গাড়ীখনৰ পৰা সহায় বিচাৰিব পাৰিম। সেই গাড়ীৰ পৰা কিছুমান মানুহ ওলাই আহিল। ট্ৰাংকৰ পৰা মোৰ লাগেজ উলিয়াই ভালদৰে বিচাৰিবলৈ ধৰিলে। মোৰ লেপটপ আৰু সকলো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ উলিয়াই দিলে। মাত্ৰ কাপোৰবোৰ বেগত ভৰাই আন এখন ক'লা গাড়ীত থৈ তাৰ পিছত মোক গাড়ীৰ পৰা টানি উলিয়াই সেই ডাঙৰ গাড়ীখনত উঠাই আনি আকৌ বান্ধি দিলে। এই ড্ৰাইভাৰজনে ছদ্মবেশ সলনি কৰি আহি এই ডাঙৰ গাড়ীখনত বহিল। চকুপনি ওলাই আহিল। মই ক'লোঁ, মই তোমাৰ কি ক্ষতি কৰিলোঁ? মোৰ কামটো ছুইজাৰলেণ্ডত, গতিকে মই এয়াৰপৰ্টলৈ গৈ আছিলোঁ। কিয় মোক এনেকৈ অপহৰণ কৰিলে? ভগৱানৰ কাৰণে মোক এৰি দিয়ক। ভুল হ'লে ক্ষমা কৰি দিয়ক। মোক এৰি দিয়ক। মই কান্দি আছিলোঁ, কিন্তু তেওঁ মোৰ কোৱা কথা এটাও নুশুনিলে। মোক বহু দূৰলৈ লৈ গৈছিল, অচিনাকি ঠাইলৈ। তেওঁ এটা ডাঙৰ ফাৰ্ম হাউচ আছিল। টানি টানি ভিতৰলৈ লৈ আহি হাতত কাগজ কেইখনমান ভৰাই চহী কৰিবলৈ ক'লে। সেই কাগজবোৰ দেখি মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল। সেইবোৰ সাধাৰণ কাগজ নাছিল, বিবাহৰ পঞ্জীয়নৰ কাগজ আছিল। চকুলোৰে সেই মানুহজনক চাবলৈ ধৰিলোঁ। মানুহজন বৰ ধুনীয়া, দেখাত বৰ শীতল আৰু শৰীৰটো বৰ ধুনীয়া আছিল। হাতত দামী ঘড়ী এটা পিন্ধিছিল। ধনী মানুহ হ'ব পাৰে। মই এই কাগজবোৰত চহী নকৰোঁ বুলি কৈছিলোঁ, কিন্তু তেওঁ মোক ধমকি দিবলৈ ধৰিলে আৰু কাগজখনত মোৰ চহীটো জোৰকৈ কৰি ক'লে যে আজিৰ পৰা তুমি মোৰ পত্নী। ইয়াৰ পিছত তেওঁ মোৰ নিজৰ গাড়ীত উঠাই আনি চহৰলৈ লৈ আহিল। মোক বৰ ডাঙৰ অট্টালিকা এটাৰ ভিতৰলৈ লৈ আহিল। সেই অট্টালিকাটোৰ ভিতৰত বহুতো চকীদাৰ আছিল আৰু সকলোৰে হাতত বন্দুক আছিল।
সকলোকে দেখাৰ পিছত মই মৃত্যুৰ ভয় খাইছিলোঁ। তেওঁ এজনী ছোৱালীক মোৰ ৰুমলৈ পঠাই দিছিল, কোনে মোক কইনাৰ দৰে প্ৰস্তুত কৰিছিল। এই বিয়াখন বলপূৰ্বক বিবাহ আছিল। আৰু মই কোনো কাৰণতে এই বিবাহক মানি ল'ব বিচৰা নাছিলোঁ। মোৰ জীৱনটো ছুইজাৰলেণ্ডত বসতি স্থাপন হ'বলৈ ওলাইছিল আৰু এতিয়া মই ইয়াতে কাৰাগাৰত বন্দী হৈ আছোঁ। গতিকে মোৰ কান্দোনৰ অৱস্থা বেয়া আছিল। মা-দেউতাৰ কি হ'লহেঁতেন নাজানো। মোৰ বন্ধুৱে এতিয়ালৈকে মাক-দেউতাক নিশ্চয় খবৰ দিছে আৰু বৰ নাৰ্ভাছ হ'বলৈ ধৰিলোঁ। মাত্ৰ ২ মাহ আগতে মোৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিছিল। ল'ৰাটো বৰ ভাল আছিল। গতিকে মা-দেউতাই মোক তাতেই বিয়া কৰাব বিচাৰিছিল। এই মুহূৰ্তত মই মোৰ কেৰিয়াৰ গঢ়িব বিচাৰিছিলোঁ আৰু ছুইজাৰলেণ্ডলৈ যাবলৈ চেষ্টা কৰি আছিলোঁ। সেই সম্পৰ্কক মই নাকচ কৰিছিলোঁ আৰু তথাপিও সুমনক মই অন্তৰত ভাল পাওঁ। আমি দুয়ো বছৰ বছৰ ধৰি বন্ধুত্ব। সুমনে মোক ভাল পায়, কিন্তু আমি দুয়োজনে এতিয়ালৈকে ইজনে সিজনৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰা নাই। কাৰণ মই সুমনক স্পষ্টকৈ কৈছিলোঁ যে মই বৰ্তমান বিবাহৰ লগত জড়িত হ'ব নিবিচাৰোঁ। তেওঁ মোক ধেমালিতে কৈছিল যদিও তুমি মোক বিয়া কৰাব লাগে। ময়ো হাঁহি হাঁহি ক'ম যে হয়, আমি পিছত চাম। সুমনে কয়, মই তোমাৰ বাবে অপেক্ষা কৰিম। মই ক'লোঁ, ঠিক আছে, যদি আপুনি ৰৈ থাকিব পাৰে তেন্তে কৰক। আৰু মই ২ বছৰ আগতে বিয়া হ'বলৈ যোৱা নাই। কিন্তু আমি দুয়ো বহুত ঘনিষ্ঠ বন্ধু আৰু ইজনে সিজনৰ লগত সদায় ধেমালি কৰোঁ। সুমন ইমানেই সহায় কৰিছে যে মোৰ বৰ ভাল লাগিছে। আজি মই তেওঁক সহায় বিচাৰি মেছেজ পঠাইছিলোঁ। বেচেৰা কি অৱস্থা হ'ব নাজানো। ময়ো একে কথাই ভাবি আছিলোঁ। যদি মই সুমনৰ লগত বিয়া কৰিলোঁ হয় তেন্তে আজি এই পৰিস্থিতি নহ'লহেঁতেন। সেই অচিনাকি মানুহজনক বিয়া কৰাব নালাগিলেহেঁতেন বা মোক আগবঢ়োৱা সম্পৰ্কটো মই হয় বুলি ক'লে এই দিনবোৰ চাব নালাগিলেহেঁতেন। মই কইনা হিচাপে এনে এজন মানুহৰ বাবে অপেক্ষা কৰি আছিলোঁ যিজন মোৰ অপহৰণকাৰী আছিল আৰু মোক বলপূৰ্বকভাৱে বিয়া নথিপত্ৰত চহী কৰিবলৈ বাধ্য কৰাইছিল। মই সিদ্ধান্ত লৈছিলোঁ যে মই তেওঁক মোৰ ওচৰলৈ আহিবলৈ নিদিওঁ। ৰাতি সি মোৰ কোঠালৈ আহিছিল। তেওঁ দেখাৰ লগে লগে মোৰ হৃদয়খন ভয় খাইছিল। মোৰ ওচৰলৈ আহি মোৰ মুখখন দেখাবলৈ ক'লে আৰু উপহাৰ দিলে, কিন্তু মই গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলোঁ। মই ক'লোঁ, তুমি মোৰ জোৰ-জবস্তিৰ স্বামী। মই এই বিয়াত বিশ্বাস নকৰোঁ। বিয়াত দুয়োৰে সন্মতি জড়িত হৈ থাকে। এতিয়াও সময় আছে। মোক এয়াৰপৰ্টলৈ লৈ যাওক আৰু মোৰ ছুইজাৰলেণ্ডলৈ যোৱাৰ ব্যৱস্থা কৰক। মই আপোনাৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল নকৰোঁ। তেওঁ ক'লে, মই তোমাক কেনেকৈ এৰি যাম? তুমি মোৰ পত্নী। মই তোমাক বহুত ভাল পাওঁ আৰু ৭টা জনমলৈকে এই সম্পৰ্ক বজাই ৰাখিম। মই ক'লোঁ, কেনেকুৱা মৰম? তুমি মোক চিনিও নাপাবা। যেন তোমাৰ মনটো পাগল হৈ গৈছে। তুমি তোমাৰ মনটো চিকিৎসা কৰা উচিত। মোৰ কথা শুনাৰ পিছত তাৰ মুখত খং স্পষ্টকৈ দেখা গ'ল। খঙেৰে মোৰ ওচৰলৈ আহি মোৰ কাপোৰ খুলিবলৈ ধৰিলে। মই ক'লোঁ, চোৱা, মোক স্পৰ্শ নকৰিবা। তুমি এটা ডাঙৰ ভুল কৰিছা। মোৰ পৰা আঁতৰি থাকা। মই তেওঁক পিছলৈ ঠেলিবলৈ ধৰিলোঁ, কিন্তু তেওঁ মোক সম্পূৰ্ণ জোৰেৰে আক্ৰমণ কৰিলে। তেওঁ বৰ শক্তিশালী আছিল, যেন তেওঁ এজন যুঁজাৰু। অতি নিষ্ঠাৰে তেওঁ মোক সকলো কাপোৰ এটা এটাকৈ আঁতৰাই পেলালে। মোৰ চকুত চকুলো ওলাই আহিছিল। মই অচিনাকি মানুহৰ সন্মুখত বহি আছিলোঁ। মই হাতেৰে নিজকে লুকুৱাবলৈ চেষ্টা কৰি আছিলোঁ। তাৰ পিছত সি মোৰ ওচৰলৈ আহি মোক মৰম কৰিব ধৰিলে। মই মোৰ বাকী থকা শক্তিৰে তাক জোৰেৰে ঠেলি দিলোঁ আৰু সি ক্ষন্তেক সময়ৰ বাবে পিছুৱাই গ'ল। পিছৰ মুহূৰ্ততে সি আকৌ মোৰ ওপৰত সম্পূৰ্ণ জোৰেৰে আক্ৰমণ কৰিলে। এতিয়া মই মোক এৰি যাবলৈ চিঞৰিবলৈ ধৰিলোঁ, কিন্তু নিষ্ঠুৰতা সকলো সীমা অতিক্ৰম কৰিলে। কিন্তু আমাৰ মাজত সংগ্ৰাম চলি থাকিল। মই আত্মসমৰ্পণ কৰিবলৈ সাজু নাছিলোঁ। তাৰ পিছত মোক এৰি গৈ তাৰ আলমাৰীটো খুলি তাৰ পৰা ৰছী কেইটামান আনিলে। মোৰ হাত-ভৰি ৰছীৰে বান্ধি ক'লে, এতিয়া তুমি লৰচৰ কৰিব নোৱাৰা।
মই ভাবিবলৈ ধৰিলোঁ যে তেওঁ কি নিষ্ঠুৰ মানুহ। মোৰ বৰ খং উঠিছিল আৰু মই তেওঁক কথাবোৰ কৈ আছিলোঁ। তাৰ পিছত ৰুমৰ মিনি ফ্ৰিজটো খুলি ঠাণ্ডা বৰফ অলপ আনি মোৰ হাতত থৈ দিলে। ঠাণ্ডা বৰফেৰে এতিয়া মোৰ ভিতৰত এক অনুভূতি সৃষ্টি কৰিলে। মই সংগ্ৰাম কৰিবলৈ ধৰিলোঁ, আঁতৰিবলৈ চিঞৰিবলৈ ধৰিলোঁ। মোৰ অৱস্থা বেয়া হৈ আহিছিল। ভয় আৰু ঠাণ্ডাৰ বাবে মোৰ কঁপিবলৈ ধৰিলোঁ। দুচকুত চকুলো বৈ আহিল আৰু এতিয়া মই সম্পূৰ্ণ শান্ত হৈ পৰিলোঁ। মোৰ হাতৰ পৰা সেই বৰফটো আঁতৰাই তাৰ পিছত মোৰ ওচৰলৈ আহি মোক মৰম কৰিলে। কিন্তু মই কোনো প্ৰতিক্ৰিয়া দিয়া নাছিলোঁ। মই সম্পূৰ্ণ শিলৰ দৰে হৈ পৰিছিলোঁ। মই মৃতদেহৰ দৰে পৰি আছিলোঁ। তেওঁ মোৰ চকুলৈ চালে। মই চকুৰে ক'বলৈ চেষ্টা কৰিম যে এই কামটো নকৰিব। তাৰ পিছত তেওঁ মোক এৰি থৈ গ'ল। মোৰ হাত ভৰি খুলি কাপোৰ কানি দিলে। তেতিয়া তেওঁ মোৰ ওচৰলৈ আহি ক'লে, মই তোমাক ভাল পাওঁ। মই তোমাৰ লগত একো ভুল কৰিব নোৱাৰো। মই তোমাৰ ইচ্ছাৰ বিৰুদ্ধে এই কাম নকৰোঁ। কিন্তু অতি সোনকালে আপুনি ইয়াক হয় বুলি ক'ব। এই কথা কৈ তেওঁ কোঠাটোৰ পৰা ওলাই গ'ল। মই খৰধৰকৈ কাপোৰ ল'লোঁ। ভগৱানক মনত পেলাবলৈ ধৰিলোঁ যে মোৰ সন্মান ৰক্ষা পৰিল। সেই মানুহজনক মই কেতিয়াও মোৰ স্বামী বুলি মানি নলওঁ। কিন্তু সেই মানুহজনে মোৰ সন্মান ল'ব পাৰে। যিকোনো মূল্যৰ বিনিময়ত মই নিজকে ৰক্ষা কৰিব লাগিব। পিছদিনা ৰাতিপুৱা সাৰ পাই সেই মানুহজন ক'তো নাছিল। তাৰ নাম ৰণ। মই ভাবিছিলোঁ যে হয়তো এইটোৱেই মোৰ ইয়াৰ পৰা পলায়নৰ সুযোগ। কিন্তু বিল্ডিঙৰ পৰা ওলাই অহাটো বাদ দিয়ক। মই এই মহলাৰ পৰাও ওলাই আহিব পৰা নাছিলোঁ। বাহিৰত বন্দুক লৈ নিৰাপত্তাৰক্ষী থিয় হৈ আছিল। মোক দেখাৰ লগে লগে ক'লে যে এই মহলাৰ পৰা ওলাই আহিব নোৱাৰি। ইচ্ছা কৰিলে মজিয়াৰ ভিতৰত থাকিব পাৰে, কিন্তু বাহিৰলৈ ওলাই যাবলৈ দিয়া নহয়। মোক ভিতৰলৈ ঠেলি দিলে। গোটেই মজিয়াখনত মই অকলে আছিলোঁ। মই ভাবিছিলোঁ হয়তো বেলকনিৰ পৰা পলাব পাৰিম, কিন্তু বেলকনি পাওঁতেই অষ্টম মহলা। তাৰ পৰা জঁপিয়াই যোৱাটো অসম্ভৱ আছিল। মই হুলস্থুল কৰিবলগীয়া হৈছিল। সহায়ৰ বাবে কাকো ছিগনেল পঠাব নোৱাৰিলোঁ। মোৰ অৱস্থা বেয়া আছিল। বহুত কান্দিছিলোঁ। মোৰ পৰিয়ালৰ বাবে চিন্তা হৈছিল, যাৰ বাবে মই অধিক কান্দি আছিলোঁ। মোৰ অবিহনে মাৰ কি হৈছে মই নাজানো। সন্ধিয়া ৬ বজাৰ ভিতৰত সি ঘৰলৈ আহিল। মই ক'লো, ৰণ, মোক দয়া কৰা। মোক ইয়াৰ পৰা যাবলৈ দিয়া। মোৰ পৰিয়ালৰ মানুহ নিশ্চয় চিন্তাত আছে। তেওঁ ক'লে, মই তোমাক ইয়াত বন্দী কৰি ৰাখিব নিবিচাৰো। যি মুহূৰ্তত তুমি মোক তোমাৰ স্বামী হিচাপে গ্ৰহণ কৰিবা, সেই মুহূৰ্তত তুমি মুক্ত হ'বা। মই তোমাক তোমাৰ ঘৰলৈ লৈ যাম। মই ক'লো, চাওকচোন, মই ছুইজাৰলেণ্ডলৈ যাব ওলাইছোঁ। তুমি মোৰ ফোনটো ভাঙি পেলালা। ময়ো বন্ধুক সহায় বিচাৰি মেছেজ কৰিছিলোঁ। মায়ে বহুত কান্দিব। যদি তাই কিবা হয়। তেওঁ ক'লে, কাইলৈ মই তোমাক মাৰ ওচৰলৈ লৈ যাম। মাথো মোৰ বাবে আজি কইনা হৈ অপেক্ষা কৰক। মোৰ যি মন যায় তাকেই দিয়ক। কাইলৈ তুমি মোৰ মাৰ লগত থাকিবা। মই ক'লো, তুমি যি বিচৰা মই কেতিয়াও নিদিওঁ। মই তোমাক ভাল নাপাওঁ। সি হঠাৎ মোৰ ওচৰলৈ আহি ক'লে যে তুমি মোক নিশ্চয় ভাল পাবা। সি অনিয়ন্ত্ৰিত হ'বলৈ ধৰিলে আৰু মই সম্পূৰ্ণ থতমত খাই থিয় হৈ আছিলোঁ। যিকোনো মূল্য বিনিময়ত ইয়াৰ পৰা মুক্ত হ'ব লাগিছিল। মই ক'লো, ৰণ, ৰ'বা, কথা পাতিব লাগে। তেওঁ মোৰ ফালে চাবলৈ ধৰিলে। মই ক'লো, মই ছুইজাৰলেণ্ডলৈ যাম। যদি আপুনি মোক পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ দিয়ে আৰু ছুইজাৰলেণ্ডলৈ গৈ এই ভুৱা বিবাহ কাগজখন ফালি পেলাম, তেন্তে মই আপোনাৰ লগত এৰাতি কটাবলৈ সাজু। এই কথা কৈ মই তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। বৰ খঙেৰে মোৰ ফালে চাই ক'লে, তুমি নিজকে ইমান সৰু কেনেকৈ কৰিলা? তুমি বজাৰৰ মহিলা নহয়, তুমি মোৰ পত্নী। এই সকলোবোৰ তুমি মোৰ পৰা এৰাতিৰ বিনিময়ত বিচাৰিছা। প্ৰেমৰ বিনিময়ত কিবা বিচাৰিলে মই তোমাক দিবলৈ সাজু।
যদি মই তোমাৰ লগত মাত্ৰ এৰাতি কটাবলগীয়া হয় তেন্তে মই তোমাক কিয় বিয়া কৰাম? যোৱা নিশাও তোমাক এৰি থৈ আহিছিলো। মই ক'লো কাৰোবাৰ মৰম জোৰকৈ লাভ কৰিব নোৱাৰি। তেওঁ জোৰকৈ ক'লে। মই ক'লো তুমি মোক অপহৰণ কৰি ইয়ালৈ আনিছা। মোক ইয়াত বন্দী কৰি ৰাখিছা। তুমি মোৰ কেৰিয়াৰ নষ্ট কৰিলা। তেওঁ ক'লে যদি আপুনি আপোনাৰ কেৰিয়াৰ ধ্বংস কৰিছে তেন্তে মই ইয়াক ভাল কৰিম। মোক মৰম দি তেতিয়া চাওক মই আপোনাক কি দিম। মই এটা IT কোম্পানী মালিক। মই আপোনাক টেকনিকেল অফিচাৰ কৰিম। আপুনি ছুইজাৰলেণ্ডত যিমান উপাৰ্জন কৰিব তাতকৈ বেছি উপাৰ্জন কৰিব। মই ক'লো আপুনি হয়তো বহুত ধনী কিন্তু টকাৰ সকলো কিনিব নোৱাৰে। তেওঁ ক'লে সম্ভৱ নহয়। মই সঁচাকৈয়ে ধনী আৰু মই তোমাৰ টকাৰ প্ৰতি থকা প্ৰেম নিবিচাৰোঁ। মই তোমাৰ প্ৰেমৰ বিনিময়ত বিচাৰোঁ আৰু তোমাক সুখী চাব বিচাৰোঁ। তুমি মোৰ সম্পৰ্কক নাকচ কৰিছিলা, নহ'লে এই দিনটো চাব নালাগিলেহেঁতেন। মই ক'লো কোনটো সম্পৰ্ক? তেওঁ ক'লে যে মাত্ৰ 2 মাহ আগতে মই তোমাৰ দেউতা আৰু মালৈ মোৰ প্ৰস্তাৱ পঠাইছিলোঁ। কিন্তু তুমি কোৱা নাছিলা। তথাপি মই একো কোৱা নাছিলোঁ। মই ভাবিছিলোঁ যে তোমাৰ মৰম পাম। কিন্তু তেতিয়াই গম পালোঁ যে তুমি এই দেশ এৰি যাবা। বৰ বাধ্যবাধকতাৰে মই তোমাক অপহৰণ কৰিলোঁ। মই সেই ধৰণৰ মানুহ নহয়। মই মাথো তোমাৰ মৰমক লৈ পাগল হৈ পৰিছোঁ। শৰীৰৰ পৰা এতিয়াৰ পৰা নহয়। মই ক'লো কি কৈছা? মই একো বুজি পোৱা নাই। তুমি মোক শৰীৰৰ পৰা চিনিও নাপাবা। তেওঁ ক'লে মই তোমাক শৰীৰৰ পৰা চিনি পাওঁ। আমি 9ম শ্ৰেণীত একেলগে পঢ়িছিলোঁ। ক্ষীণকৈ মনত পৰিবলৈ ধৰিলে যে আমাৰ স্কুলত চাগে এবছৰ পঢ়া ৰণ নামৰ ল'ৰা এটা মোৰ ক্লাছত আছিল। সেই সময়ত আমি বন্ধু আছিলোঁ। কিন্তু সেই সময়ত মোৰ অনুভৱৰ কথা কেতিয়াও কোৱা নাছিলোঁ। আমাৰ মাজত কেতিয়াও এনেকুৱা একো হোৱা নাছিল। এবাৰ আমি একেলগে খেলিবলৈ আন এখন স্কুললৈ যোৱাৰ বাহিৰে ল'ৰাৰ ছোৱালী দলটো টেনিছ দললৈ গৈছিল। সেই সময়ত মই তেওঁলোকৰ লগত বহি আছিলোঁ আৰু বহুত হাঁহি ধেমালি হৈছিল। মই গম পোৱা নাছিলোঁ সি মোক ভাল পাইছে। এয়া আছিল শৈশৱৰ কথা। এতিয়া বছৰবোৰ পাৰ হৈ গ'ল। গভীৰ চিন্তাত ডুব গৈছিলোঁ। একো বুজিব পৰা নাছিলোঁ। মই বৰ আচৰিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। গতিকে তেওঁ ক'লে শৰীৰৰ পৰা তোমাক ভাল পাইছিলোঁ। কিন্তু তাৰ পিছত মই বিচ্ছেদ হ'লোঁ। তাৰ পিছত আমাৰ বিল্ডিঙত কাম কৰিবলৈ আহি তোমাক দেখিলোঁ। তোমাক দেখাৰ লগে লগে তোমাৰ চিনি পালোঁ। তাৰ পিছত বেকগ্ৰাউণ্ড চেক কৰি দিলোঁ। যেতিয়া গম পালোঁ যে তুমি একেজনী ছোৱালী, মই তোমাৰ কথা ভাবিবলৈ ধৰিলোঁ। লাহে লাহে মোৰ অৱস্থা এনেকুৱা হৈ পৰিল যে মই সিদ্ধান্ত লৈছিলোঁ যে মই কেৱল তোমাক বিয়া কৰাম। তুমি য'তেই গৈছিলা ময়ো তোমাৰ পিছে পিছে গৈ আছিলোঁ। কিন্তু হয়তো তুমি মোক কেতিয়াও লক্ষ্য কৰা নাছিলা। তুমি সদায় আন কোনোবা ল'ৰাৰ লগত থাকিছিলা। হয়তো তাৰ নাম সুমন। কিন্তু মই যিকোনো মূল্য বিনিময়ত তোমাক পাবলৈ বিচাৰিছিলোঁ। কাৰণ মই তোমাক পাগলৰ দৰে ভাল পাবলৈ আৰম্ভ কৰিলোঁ। মই ক'লো এইটো পাগলামি, প্ৰেম উন্মাদনা নহয়। মই ৰণৰ হাতত ধৰি ক'লো প্লিজ মোক এৰি দিয়ক। সি ক'লে ঠিক আছে, তোমাৰ বস্তুবোৰ লৈ যোৱা। নতুন মোবাইল আৰু লেপটপ এটা দি মোৰ বেগটো লৈ ক'লে তোমাক ঘৰত থৈ যাওঁ। কিন্তু তোমাৰ লগত কটোৱা এই দীঘলীয়া সময়খিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ বুলি কৈ মোক লগত লৈ যাবলৈ ধৰিলে। মোক মা আৰু দেউতাৰ ওচৰত থৈ গ'ল। মোৰ মা আৰু দেউতাই মোক দেখি মোক সাৱটি ধৰি ক'লে তুমি কিবা অসুবিধা পাইছানে? আমাৰ পৰিস্থিতি বৰ বেয়া আছিল। আনকি আমি পুলিচৰ ওচৰত অভিযোগ কৰিছিলোঁ। এতিয়াও ৰণৰ ফালে চাবলৈ ধৰিলে। দেউতাই ক'লে তুমি সেইজন ল'ৰা যিয়ে মোৰ ছোৱালীৰ বাবে সম্পৰ্কটো পঠাইছিলা। মা আৰু দেউতাক সকলো কথা ক'লো। ৰণ তাৰ পৰা গুচি গৈছিল। মই সেই বিয়াৰ কথা ভাবি আছিলোঁ। সেই কাগজবোৰত মই চহী কৰিছিলোঁ। মোৰ অৱস্থা এনেকুৱা আছিল যে মই চাকৰি এৰিছিলোঁ। সুমন মোৰ ওচৰলৈ আহিছিল যদিও মই তাক মোৰ পৰা আঁতৰাই পঠাই দিলোঁ। দেউতা আৰু মায়ে সুধিবলৈ ধৰিলে
কি হৈছে তোমাৰ? যেন মই জীয়াই থকাৰ সকলো আশা হেৰুৱাই নিজৰ কোঠাতে আবদ্ধ হৈ থাকিবলৈ ধৰিলো। এদিন দেউতা আৰু মাৰ মন বেয়া হৈছিল। ৰণ মোৰ অৱস্থা দেখি মোৰ ওচৰত ক্ষমা খুজিবলৈ ধৰিলে। ক'লে যে তোমাৰ অৱস্থা মোৰ বাবে হৈছে, কিন্তু মই তোমাক এনেকৈ জীয়াই থাকিবলৈ নিদিওঁ। তুমি মোৰ কোম্পানীত কাম কৰা। মই তেওঁৰ কোম্পানীত চাকৰি এটা লৈছিলোঁ। এবছৰমান তেওঁ কোম্পানীত কাম কৰিছিলোঁ আৰু তাৰ পিছত লাহে লাহে ৰণৰ ওচৰলৈ আহিবলৈ ধৰিলোঁ। এদিন মই তেওঁক ক'লোঁ যে ৰণ, মই তোমাৰ লগত জীৱনটো কটাব বিচাৰোঁ। ভুল কৰি মোক অপহৰণ কৰিলেও ভুলটো শুধৰাই দিছিল। তেওঁ মোৰ সুনাম কলংকিত হ'বলৈ নিদিলে আৰু যোৱা এবছৰ ধৰি মোৰ লগত অতি সুখদায়ক আছিল। তেওঁ নিজৰ ভালপোৱাৰে মোৰ হৃদয় জয় কৰিছিল। দেউতাই সুখেৰে মোক ৰণৰ লগত বিয়া পাতিছিল। ইয়াৰ পিছত তেওঁ মোৰ গোটেই জীৱন বহুত ভাল যত্ন লৈছিল। ধন্যবাদ বন্ধু বান্ধৱীসকল। আৰু এনেকুৱা কাহিনী পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।